আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ১৭৪৮টা পৰিয়ালক সৰু পথাৰত ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ইয়াৰ জৰিয়তে মই ভাবোঁ প্ৰায় সকলোখিনি, ক'ৰবাত দুই এজন থাকি গ'ল যদি নাজানো, সৰু পথাৰ সমষ্টিৰ যিসকল দুখীয়া মানুহ তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিছে। আৰু আজি আমাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এয়া অভিলাষী আঁচনিখন অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত সকলোতে সফল হোৱাৰ দৰে সৰু পথাৰতো ১০০% সফল হৈছে। আৰু এখেতসকলে এই মাহৰ পৰা 10 তাৰিখৰ ভিতৰত তেখেতসকলৰ পাব লগা চাউলৰ কোটা তেওঁলোকে লাভ কৰিব। আৰু তেওঁলোকে লগে লগে অৰুণোদয়, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম বিভিন্ন আঁচনিৰ বাবে এই কাৰ্ডখনে তেওঁলোকৰ যোগ্যতাটো উপযুক্ত কৰি তুলিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক বলিষ্ঠ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ সপোন সাকাৰ কৰা যেনেদৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ১৭৪৮টা পৰিয়ালক সৰু পথাৰত ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ইয়াৰ জৰিয়তে মই ভাবোঁ প্ৰায় সকলোখিনি, ক'ৰবাত দুই এজন থাকি গ'ল যদি নাজানো, সৰু পথাৰ সমষ্টিৰ যিসকল দুখীয়া মানুহ তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিছে। আৰু আজি আমাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এয়া অভিলাষী আঁচনিখন অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত সকলোতে সফল হোৱাৰ দৰে সৰু পথাৰতো ১০০% সফল হৈছে। আৰু এখেতসকলে এই মাহৰ পৰা 10 তাৰিখৰ ভিতৰত তেখেতসকলৰ পাব লগা চাউলৰ কোটা তেওঁলোকে লাভ কৰিব। আৰু তেওঁলোকে লগে লগে অৰুণোদয়, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম বিভিন্ন আঁচনিৰ বাবে এই কাৰ্ডখনে তেওঁলোকৰ যোগ্যতাটো উপযুক্ত কৰি তুলিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক বলিষ্ঠ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ সপোন সাকাৰ কৰা যেনেদৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ১৭৪৮টা পৰিয়ালক সৰু পথাৰত ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ইয়াৰ জৰিয়তে মই ভাবোঁ প্ৰায় সকলোখিনি, ক'ৰবাত দুই এজন থাকি গ'ল যদি নাজানো, সৰু পথাৰ সমষ্টিৰ যিসকল দুখীয়া মানুহ তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিছে। আৰু আজি আমাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এয়া অভিলাষী আঁচনিখন অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত সকলোতে সফল হোৱাৰ দৰে সৰু পথাৰতো ১০০% সফল হৈছে। আৰু এখেতসকলে এই মাহৰ পৰা 10 তাৰিখৰ ভিতৰত তেখেতসকলৰ পাব লগা চাউলৰ কোটা তেওঁলোকে লাভ কৰিব। আৰু তেওঁলোকে লগে লগে অৰুণোদয়, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম বিভিন্ন আঁচনিৰ বাবে এই কাৰ্ডখনে তেওঁলোকৰ যোগ্যতাটো উপযুক্ত কৰি তুলিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক বলিষ্ঠ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ সপোন সাকাৰ কৰা যেনেদৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।